আমাৰ অনন্ত জীৱন আছে নে নাই সেইটো আমি কেনেদৰে জানিব পাৰো? আজিৰে পবিত্ৰ ক্ষণতে উজলি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই সেৱা কৰা নকৰি পল যিচু ধৰ্মৰ আমাৰ মহান কৰ যিচু সেৱা কৰা নকৰি পল যিচু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিচুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই যিচুৰ সেৱা কৰা নকৰি পল যিচু ধৰ্মৰ আমাৰ মহান কৰ যিচুৰ সেৱা কৰা নকৰি পল যিচু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিচুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই নমস্কাৰ
আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৪ৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৬ৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰৰ পৰা যিজনে জন্ম পায় তেওঁ জগতক জয় কৰে। বিশ্বাসেই আমাক পৰিত্ৰাণ দিয়ে আৰু বিশ্বাসেই আমাক ৰক্ষা কৰে। আমি বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাইছো আৰু আমি বিশ্বাসেৰে চলি আছো। আমি যীশুখ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হিচাপে জন্ম লৈছো আৰু বিশ্বাসেই হৈছে একমাত্ৰ উপায় যাৰ দ্বাৰা আমি জগতক জয় কৰি চলি থাকিব পাৰিম। পাচনি জোহনে অতি স্পষ্টভাৱে ঘোষণা কৰিছে যে আমি আমাৰ বিশ্বাসেৰে জগতক জয় কৰি চলিব পাৰোঁ। তেওঁ লিখিছে, যীশুখ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰা লোকৰ বাহিৰে জগতক জয় কৰা কোন? যেতিয়া আমি সঁচাকৈয়ে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ তেতিয়া ই আমাৰ নিজৰ শক্তিৰ প্ৰশ্ন নহয়, কাৰণ আমি দুৰ্বল মানুহ। কিন্তু আমি কৰা বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ শক্তিৰ দ্বাৰাহে আমাক ধৰি ৰখা হয়। ঈশ্বৰেহে আমাক পৰিত্ৰাণ দিয়ে। ভৱিষ্যতে পাবলগীয়া অনন্তকলীয়া জীৱনৰ বাবে খ্ৰীষ্টত আমাৰ বিশ্বাস আৰু ইয়াত আৰু এতিয়াৰ এই জগতৰ পৰা পৰিত্ৰাণৰ বাবেও খ্ৰীষ্টত থকা বিশ্বাসৰ যোগেৰেই আমি চলি থাকোঁ। জোহনে ঘোষণা কৰিছে যে পৃথিৱীত আমাৰ বাবে সাক্ষ্য দিয়ে তিনিটাই: আত্মা, পানী আৰু তেজ। এই তিনি সাক্ষী এটা উদ্দেশ্যত একমত, অৰ্থাৎ যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা হিচাপে উপস্থাপন কৰাৰ উদ্দেশ্যে যিজনাই কালবাৰীত নিজৰ তেজ বোৱাইছিল আৰু আমাৰ পাপৰ শাস্তি নিজৰ গাত লৈছিল। পৃথিৱীত সাক্ষ্য দিয়া তিনিটা আমাৰ বাবে আছে। পবিত্ৰ আত্মাই ঈশ্বৰৰ বাক্যলৈ আমাৰ হৃদয়ত প্ৰয়োগ কৰিব। তেওঁ সাক্ষ্য দিয়ে যাতে আমি যীশুখ্ৰীষ্টৰ বিষয়ে পৰিত্ৰাণকাৰী জ্ঞান লাভ কৰিব পাৰোঁ। সেই জ্ঞানলৈ আমি আহোঁ ঈশ্বৰৰ বাক্যৰ যোগেদি। খ্ৰীষ্টৰ তেজে আমাক পাপৰ শাস্তিৰ পৰা মুক্ত কৰে। ঈশ্বৰৰ বাক্যই আমাক আজি জগতত পাপৰ অসুচিতাৰ পৰা মুক্ত কৰে। ঈশ্বৰৰ বাক্যই আমাৰ জীৱনটোক বিশ্বাসী হিচাপেও পৰিষ্কাৰ কৰিব পাৰে আৰু ই একমাত্ৰ বস্তু যিয়ে ইয়াক পৰিষ্কাৰ কৰি ৰাখিব। এইটো জনাটো অতি প্ৰয়োজনীয় কথা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। আহকচোন প্ৰিয় শ্ৰোতা, আমি এতিয়া আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক। যোৱা অনুষ্ঠানত আমি প্ৰথম জোখন পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে চালোঁ আৰু এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ এই ৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা একেবাৰে ১২ নম্বৰ পদলৈকে বাইবেল অধ্যয়ন। আৰু আমি আজি বিশেষভাৱে যিটো বিষয় আলোচনা কৰিম সেইটো হৈছে পৰিত্ৰাণৰ নিশ্চয়তা। আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰোঁ, অনন্ত জীৱন লাভ কৰোঁ, পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম লাভ কৰোঁ আৰু ঈশ্বৰৰ সন্তান হওঁ। এই কথাটো আমি নিশ্চিতভাৱে জানিব পাৰোঁ, জনাটো সম্ভৱ। ঈশ্বৰৰ বাক্যৰ আধাৰতেই আমি পৰিত্ৰাণৰ এই নিশ্চয়তা লাভ কৰিব পাৰোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ হৃদয়ত এই নিশ্চয়তা থকাটো সম্ভৱ আৰু থকাটো উচিতো। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি আমি পাঠ কৰি দিওঁতে মন দি শুনিব দেই। পাঠ কৰি দিম। প্ৰথম জোহন ৫ নম্বৰ অধ্যায় ৬ পদ। জল আৰু তেজেদি অহা জনা তেওঁৱেই, অৰ্থাৎ যীশুখ্ৰীষ্টই। কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ এই উভয়েৰে। আমি এইখিনিতে এটা কথা মনত পেলাব খুজিছোঁ। প্ৰভু যীশুক যেতিয়া ক্ৰুচত দিয়া হৈছিল, তেওঁৰ হাড় ভঙা হোৱা নাছিল। ইতিমধ্যে
ঈশ্বৰে ভাৱবাদীসকলৰ যোগেদি কৰি থোৱা ভৱিষ্যৎবাণী ফলিয়াবৰ কাৰণেই এনেদৰে ঘটিছিল। ৰোমিয়াসকলৰ নিয়ম মতে যেতিয়া কোনো লোকক ক্ৰুচত দি মৃত্যুদণ্ড দিয়া হৈছিল, তেতিয়া ক্ৰুচত দিয়া মানুহজনৰ মৃত্যু সোনকালে ঘটিবলৈ মানুহজনৰ ভৰি ভাঙি দিয়া হৈছিল। কিন্তু প্ৰভু যীশুক ক্ৰুচত দিওঁতে তেনে কৰা হোৱা নাছিল। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। পঢ়ি দিছোঁ। কিন্তু যেতিয়া যীশুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁৰ ভৰি নাভাঙিলে। তথাপি সেনাবিলাকৰ এজনে বৰচাৰে খোজ মাৰি তেওঁৰ কোষত বিন্ধিলে, আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী বাহিৰ ওলাল। যিজনে দেখিলে সেইজনে সাক্ষ্য দিলে, আৰু তেওঁৰ সাক্ষ্য সত্য, আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, যেন তোমালোকে বিশ্বাস কৰা। যোহন 19 অধ্যায় 33 পৰা 35 পদ। যীশুক ক্ৰুচত দিয়া সময়ত পাচনি যোহন উপস্থিত আছিল, আৰু তেওঁ সকলো কথা দেখি আছিল। তেওঁ আন কোনোৱে বিশেষভাৱে মন নকৰা কথাটো লক্ষ্য কৰিছিল। হয়তো আন শিষ্যসকলতকৈ তেওঁ বেছি ওচৰৰ পৰা সেই ঘটনা চাই আছিল। তেওঁ লক্ষ্য কৰিছিল যে যেতিয়া যীশুৰ কোষত জাঠিৰে খুচি দিয়া হৈছিল, তেতিয়া তেজ আৰু পানী ওলাই আহিছিল। কেৱল এবিধ উপাদান নহয়, দুবিধ, তেজ আৰু পানী, দুয়োবিধ ওলাই আহিছিল। এতিয়া এই পত্ৰখনত যোহনে সেই কথাটোৰ এটা বিশেষ অৰ্থ আমাৰ আগত উপস্থাপন কৰিছে। তেওঁ শুভবাৰ্তাত এই কথাটো বিশেষভাৱে উল্লেখ কৰিছে, আৰু এতিয়া সেই কথাটোলৈ আমাৰ দৃষ্টি আকৰ্ষণ কৰি কৈছে, জল আৰু তেজেদি অহা জনা তেওঁৱেই। জল বা পানীয়ে বাৰু কি বুজায়? ই ঈশ্বৰৰ বাক্যক বুজায়। প্ৰভু যীশুৱে নিকোদিমক এনেদৰে কৈছিল। যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। যোহন 3 অধ্যায় 5 পদ। পানী মানে হৈছে ঈশ্বৰৰ জীৱন্ত বাক্য, আৰু ঈশ্বৰৰ আত্মাই সেই জীৱন্ত বাক্যক বিশেষভাৱে ব্যৱহাৰ কৰে। জল আৰু তেজেদি অহা জনা তেওঁৱেই। ঈশ্বৰৰ আত্মাই ব্যৱহাৰ কৰা ঈশ্বৰৰ জীৱন্ত বাক্য যীশুখ্ৰীষ্ট, আৰু তেজে বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুক। জল আৰু তেজেদি অহা জনা তেওঁৱেই, অৰ্থাৎ যীশুখ্ৰীষ্টই। কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ এই উভয়েৰে। এতিয়া 7 নম্বৰ পদটো পাঠ কৰি দিম। আৰু আত্মা সাক্ষ্য দিওঁতা, কাৰণ আত্মাই সেই সত্য। আৰু আত্মা সাক্ষ্য দিওঁতা, কাৰণ আত্মাই সেই সত্য। এই সত্যখিনি কেৱল ঈশ্বৰৰ আত্মাইহে জীৱন্ত কৰি তুলিব পাৰে। আমি এটা কথা বিশেষভাৱে মন কৰা উচিত। প্ৰভু যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ পাছত 50 দিনীয়া পৰ্বৰ আগলৈকে শিষ্যসকলক প্ৰভু যীশুৱে বাট চাই থাকিবলৈ কৈছিল জেৰুজালেমতেই, একো নকৰাকৈ। আনকি সাক্ষ্য দিবলৈকো তেওঁলোকক কোৱা হোৱা নাছিল। তেওঁলোকক 50 দিনীয়া পৰ্বৰ আগতে সাক্ষ্য দিবলৈ কোৱা হোৱা নাছিল। কিয় বাৰু? কাৰণ পবিত্ৰ আত্মা অবিহনে তেওঁলোকে দিয়া সাক্ষ্য ফলহীন হ'লহেঁতেন। কিন্তু 50 দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা নামি অহাৰ পাছতহে তেওঁলোকক সাক্ষ্য দিবলৈ কোৱা হৈছিল। গতিকে কোনো এজন লোকে পৰিত্ৰাণ পাবলৈ হ'লে খ্ৰীষ্টই মানৱৰ পাপমোচনৰ বাবে ক্ৰুচত প্ৰাণ দিয়া কাৰ্যটো যেনেদৰে প্ৰয়োজনীয়, তেনেদৰে মানুহজনৰ অন্তৰত আৰু জীৱনত পবিত্ৰ আত্মাই বিশেষভাৱে ক্ৰিয়া কৰাটো প্ৰয়োজনীয়। আমাৰ এই অনুষ্ঠান শুনি থকা কিছুমান শ্ৰোতাৰ পৰা পোৱা চিঠিয়ে আমাক উৎসাহিত কৰে, আৰু আমি বুজি পাওঁ যে ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি মানুহৰ অন্তৰ আৰু জীৱনত খ্ৰীষ্টৰ তেজৰ শক্তি বাস্তৱ কৰি পাৰে। খ্ৰীষ্টই আমাৰ সকলোৰে পাপৰ কাৰণে ক্ৰুচত প্ৰাণ দিলে, কিন্তু সেই কথাটো আমাৰ জীৱনত বাস্তৱ কৰিব লাগিব পবিত্ৰ আত্মাই। কেৱল পবিত্ৰ আত্মাইহে সেই কথাটো আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে। কেৱল পবিত্ৰ আত্মাইহে খ্ৰীষ্টৰ পুনৰুত্থানৰ শক্তি আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিম। কিয়নো আত্মা, জল আৰু তেজ এই তিনিয়ে সাক্ষ্য দিছে, আৰু এই তিনিওৰো সাক্ষ্য এক।
ইয়াত 3টা সাক্ষ্যৰ কথা উল্লেখ কৰা হৈছে। আৰু এই 3 সাক্ষীৰ মাজত থকা মিলটো কি বাৰু? এটা উদ্দেশ্যতেই 3 সাক্ষী একমত হয়, আৰু উদ্দেশ্যটো হৈছে প্ৰভু যীশুখ্ৰীষ্টক জগতৰ ত্ৰাণকৰ্তা হিচাপে প্ৰকাশ কৰা, যিজনে কালবাৰীৰ ক্ৰুচত নিজৰ অমূল্য তেজ বুৱাই আমাৰ পাপৰ বাবে নিজে শাস্তি বহন কৰিলে, আমাৰ পাপৰ বাবে দিবলগীয়া বেচ নিজে দিলে। কাৰণ আত্মা, জল আৰু তেজ এই 3 সাক্ষ্য দিছে, আৰু এই 3ৰে সাক্ষ্য এক। আৰু এই 3 সাক্ষী এতিয়া আমাৰ লগতে আছে। পবিত্ৰ আত্মাই ঈশ্বৰৰ বাক্য লৈ আমাৰ হৃদয়ত প্ৰয়োগ কৰে। কোনো এখন কিতাপ যেতিয়া আমি পঢ়োঁ, আচলতে লিখোঁতাজনে লিখি থৈ যোৱাৰ বহুদিন পাছতহে আমি কিতাপখন পঢ়িবলৈ পাওঁ। বাইবেল ঈশ্বৰৰ বাক্য, আৰু এই বাক্য ঈশ্বৰে লিপিবদ্ধ কৰোৱাই থৈছে আমাৰ বাবে। আমি যেতিয়া পঢ়োঁ, পবিত্ৰ আত্মাই সেই বাক্য আমাৰ অন্তৰত, আমাৰ জীৱনত প্ৰয়োগ কৰে, জীৱন্ত কৰি তোলে। তেওঁ সাক্ষ্য দিয়ে, তেওঁ সাক্ষী, তেওঁ ঈশ্বৰৰ বাক্যবোৰ সঁচা বুলি সাক্ষ্য দিয়ে, যাতে আমি যীশুখ্ৰীষ্টক জানিব পাৰোঁ, আমাৰ ত্ৰাণকৰ্তা বুলি বুজি পাব পাৰোঁ। প্ৰভু যীশুৱেই আমাৰ ত্ৰাণকৰ্তা বুলি আমি সেই জ্ঞান কেনেদৰে পাব পাৰোঁ? ঈশ্বৰৰ বাক্যৰ যোগেদি। আমি দেখিছোঁ যে খ্ৰীষ্টৰ তেজে আমাক আমাৰ পাপৰ শাস্তিৰ পৰা উদ্ধাৰ কৰে। খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি পাপৰ শাস্তিৰ পৰা ৰেহাই পাওঁ, কাৰণ আমাৰ হৈ খ্ৰীষ্টই সেই শাস্তি ল'লে ক্ৰুচৰ ওপৰত। আৰু তেনেদৰে পৰিত্ৰাণ লাভ কৰাৰ পাছত ঈশ্বৰৰ বাক্যই আমাক এই জগতৰ পাপৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা, আজি এই জগতত জীয়াই থাকোঁতে আমাক পাপৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব পাৰে, আৰু সেই কাম তেওঁ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই কৰে। এই কাৰণেই আমি কেৱল ঈশ্বৰৰ বাক্য বিলাই থাকিব বিচাৰোঁ। বহুতে ক'ব পাৰে, আমি কেৱল এটা কথাই জানো বুলি, কেৱল ঈশ্বৰৰ বাক্যৰ কথা। আমি এটা সুৰেই সদায় বজোৱা বুলিও ক'ব পাৰে। আমি সদায় এটা বাৰ্তাই দিওঁ বুলিও ক'ব পাৰে। কেতিয়াবা হয়তো কথাবিলাক একঘেয়ামী যেন হৈ পৰিব পাৰে, কোনোবাই হয়তো আমনিও পাব পাৰে, কিন্তু দিবলৈ বা ক'বলৈ আমাৰ আৰু আন বাৰ্তা নাই। কাৰণ ঈশ্বৰৰ বাক্যৰ বাহিৰে আন একোৱেই আমাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱন পৰিষ্কাৰ কৰিব নোৱাৰে। আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন পৰিষ্কাৰ কৰি ৰাখিব পাৰে একমাত্ৰ ঈশ্বৰৰ বাক্যইহে। সেইবাবে আমি কেৱল ঈশ্বৰৰ বাক্যই বিলাওঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈকে মানুহবোৰক উদগাওঁ। আমি যি যুগত বাস কৰি আছোঁ, এই যুগত মানুহে পৰিষ্কাৰ পৰিচ্ছন্নতাক লৈ খুব সচেতন। মানুহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা খুব কয়। বহু সময়ত আনকি প্ৰয়োজনতকৈও অধিক সচেতন হয় মানুহবোৰ। আমি বিজ্ঞাপনবোৰ দেখি দেখিও আচৰিত হওঁ। বিজ্ঞাপনত কিছুমান কথা এনেকৈ দেখুওৱা হয় যেন কিবা এবিধ চাবোন ব্যৱহাৰ নকৰিলে আমি একেবাৰে লেতেৰা হৈ থাকিম। আমাক বাটে পথে সকলোতে মানুহে লেই চেই কৰিব, আনকি হয়তো আমাৰ চাকৰিও যাব পাৰে। সৰ্বসাধাৰণ মানুহক সহজে ভুল নিয়াব পৰা এনেকুৱা বহুতো বিজ্ঞাপন আমি দেখোঁ। কোনো এবিধ চাবোনে হয়তো আমাৰ শৰীৰৰ বীজাণুবোৰ দূৰ কৰি ধুই দিব পাৰে। কোনো চাবোনে হয়তো আমাৰ কাপোৰ কানিবোৰ বগলীৰ পাখিৰ নিচিনা ঢকঢকীয়া বগা কৰি ধুব পাৰে। কিন্তু আমাৰ ভিতৰখন, আমাৰ অন্তৰখন পৰিষ্কাৰ কৰিব নোৱাৰে। আমি বাহিৰখন চিকচিকীয়া কৰিলেও ভিতৰখন পৰিষ্কাৰ নহয়। আমাৰ ভিতৰখন, আমাৰ অন্তৰখন পৰিষ্কাৰ কৰিব পাৰে একমাত্ৰ ঈশ্বৰৰ বাক্যইহে। ঈশ্বৰৰ বাক্যই হৈছে একমাত্ৰ অলৌকিক চাবোন। ই আমাক পৰিষ্কাৰ কৰিব পাৰে, আমাক পৰিত্ৰাণ দিব পাৰে। আমি বাইবেলত এনেদৰে পাওঁ, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, ক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। 1 পিতৰ 1 অধ্যায় 23 পদ। কাৰণ ঈশ্বৰৰ বাক্যইহে আমাৰ বাবে ক্ৰুচত প্ৰাণ দিয়া, আমাৰ পাপমোচন কৰোঁতা যীশুৰ বিষয়ে আমাক জনাব পাৰে। তেওঁ আমাৰ পাপৰ নিমিত্তে ক্ৰুচত হত হ'ল। আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল, তেওঁ পুনৰুত্থিত হ'ল। ঈশ্বৰৰ বাক্যই আমাক পৰিত্ৰাণ দিব পাৰে। ঈশ্বৰৰ বাক্যই আমাক এই পৃথিৱীত জীয়াই থকা কালতে পৰিষ্কাৰ কৰিও ৰাখিব পাৰে। আমি যিমানেই স্নো, পাউডাৰ, সুগন্ধি দ্ৰব্য, নানাবিধ প্ৰসাধন সামগ্ৰী আদি ব্যৱহাৰ নকৰোঁ কিয়,
আমি কিন্তু আমাৰ ভিতৰখন পৰিষ্কাৰ কৰিব নোৱাৰোঁ, আকৰ্ষণীয় কৰিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ বাক্যইহে আমাক পৰিষ্কাৰ কৰি ৰাখিব পাৰে। এই কথাটোকে আমি ইয়াত বিশেষভাৱে মন কৰা উচিত। এই পৃথিৱীত এই তিনিওটাই সাক্ষ্য দিয়ে, জল, তেজ আৰু আত্মা। আৰু তিনিওৰে সাক্ষ্য এক। পবিত্ৰ আত্মাই জল অৰ্থাৎ ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰে, আৰু খ্ৰীষ্টৰ তেজৰ যোগেদি আমি যি পৰিত্ৰাণ লাভ কৰোঁ সেই কথা আমাৰ বাবে বাস্তৱ কৰি তোলে। আৰু এই তিনিওৰে সাক্ষ্য এক। এই তিনিওৰে সাক্ষ্য এটাই, মানুহক প্ৰভু যীশুৰ যোগেদি পৰিত্ৰাণ দিয়া আৰু আমাক অনবৰতেই পৰিত্ৰাণ দি ৰখা শয়তানৰ প্ৰভাৱৰ পৰা। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিম। আমি যদি মানুহবিলাকৰ সাক্ষ্য গ্ৰাহ্য কৰোঁ, তেন্তে ঈশ্বৰৰ সাক্ষ্য তাতকৈও শ্ৰেষ্ঠ, কিয়নো এয়ে ঈশ্বৰৰ সাক্ষ্য যে তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ কথা ক'ব নোৱাৰোঁ, কিন্তু আমি এনেকুৱা বহুত মানুহ লগ পাওঁ যিসকলে বহুতো বাতৰি কাকত, বাতৰি যোগান ধৰা সংস্থা, আলোচনী, নেতা আদিৰ কথা সঁচা বুলি মানি ল'বলৈ টান পায়। আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ বিষয়ে এনে মত পোষণ কৰিব পাৰোঁ যে বেছিভাগ ক্ষেত্ৰতেই বিশেষ উদ্দেশ্য প্ৰণোদিত হৈহে কিছুমান বাতৰি আমাৰ আগত উপস্থাপন কৰা হয়। কোনো এটা ঘটনাৰ বিষয়ে প্ৰতিবেদন দিওঁতেও কিছুমান কথা ঢাকি ৰাখি একপক্ষীয়ভাৱে প্ৰতিবেদন দিয়া হয়। সেইকাৰণে বহুতো ঘটনাবোৰৰ আচল কথাটো জানিবলৈ কেৱল এখন বাতৰি কাকত নপঢ়ি কেইবাখনো কাকত পঢ়িবলগীয়া হয়। মুঠতে বেছিভাগ ক্ষেত্ৰতেই প্ৰকৃত সত্যক বিকৃত ৰূপত উদ্দেশ্য প্ৰণোদিতভাৱে ৰাইজৰ আগত দাঙি ধৰা হয়, মানুহক ভুল বা একপক্ষীয় ধাৰণা দিবলৈ। বহু সময়ত আনকি ভুল বাতৰিও দিয়া আমি শুনিবলৈ পাওঁ। প্ৰয়োজনীয় বাতৰি লুকুৱাই ৰখা আমি দেখোঁ। আজি আমি বেছিভাগ নেতাৰ ক্ষেত্ৰতেই একে মত পোষণ কৰোঁ। তেওঁলোকে কোৱা কথাবোৰ আমি বিশ্বাস কৰিবলৈ অলপ টান পাওঁ। মুঠতে আজি আমাৰ সমাজত অসত্যৰ পয়োভৰ দেখি আমি এনেকুৱা এটা অৱস্থা পাইছোঁ যে মানুহৰ সাক্ষ্য আমি গ্ৰহণ কৰিবলৈ টান পোৱা হৈছোঁ। মানুহে কোৱা কথা সঁচা বুলি মানি ল'বলৈ টান পোৱা হৈছোঁ। সকলো ফালে এনেকুৱা অৱস্থা এটা হৈছে। কিন্তু তথাপি আজিও মানুহে মানুহক ভুলাই আছে, মিছা কথা কৈয়েই মানুহক ভুলাই আছে। এতিয়াও মানুহে আন মানুহৰ সাক্ষ্য অলপ হ'লেও বিশ্বাস কৰি থকা অৱস্থা এটা আছে। কথা এটা অনাতাঁৰ যোগে ক'লে, তাৰ পাছত বাতৰি কাকতত ছপা হ'লে মানুহে সাধাৰণতে সহজে বিশ্বাস কৰি লয়। বহুতো মানুহে আকৌ যি শুনে আৰু যি পঢ়ে তাকেই সহজে বিশ্বাস কৰি লয়। কিন্তু ঈশ্বৰৰ বাক্য বিশ্বাস নকৰে, ঈশ্বৰৰ সাক্ষ্য গ্ৰহণ নকৰে। কিন্তু মানুহৰ সাক্ষ্যতকৈ ঈশ্বৰৰ সাক্ষ্য শ্ৰেষ্ঠ। এয়ে ঈশ্বৰৰ সাক্ষ্য যে তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্বৰে আজি যিকোনো বিষয়ৰ ওপৰত সাক্ষ্য দি থকা নাই, যিকোনো বিষয়ৰ বাতৰি দি থকা নাই, কিন্তু ঈশ্বৰে দিয়া বাতৰি শুভ বাতৰি। এই বাতৰি হৈছে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ বিষয়ে, যিজনে আমাৰ হকে ক্ৰুচত আপোন প্ৰাণ দিলে, আমাক পৰিত্ৰাণ দিবলৈ। সেইটোৱেই ঈশ্বৰে দিয়া বাৰ্তা। যীশুখ্ৰীষ্টৰ বিষয়ে ঈশ্বৰে যিখিনি কথা আমাক তেওঁৰ বাক্যৰ যোগেদি জনাই দিছে, সেই কথা আমি সহজে বিশ্বাস কৰিব পাৰোঁ, কাৰণ সেই কথা ঈশ্বৰে কোৱা কথা। আমি যদি মিছলীয়া মানুহৰ সাক্ষ্যই বিশ্বাস কৰি লওঁ, তেন্তে কেতিয়াও মিছা নোকোৱা সত্যবাদী ঈশ্বৰৰ কথা জানো বিশ্বাস কৰি লোৱা উচিত নহয়। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিম। যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে। যিজনে ঈশ্বৰত বিশ্বাস নকৰে তেওঁ তেওঁক মিছলীয়া পাতিলে, কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে তেওঁ তাত বিশ্বাস নকৰিলে। যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে। যদিহে আপুনি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেন্তে আপোনাত পবিত্ৰ আত্মাই স্থিতি লৈছে, আৰু পবিত্ৰ আত্মাই এই সকলো কথা সত্য বুলি সাক্ষ্য দিয়ে। যিজনে ঈশ্বৰত বিশ্বাস নকৰে তেওঁ তেওঁক মিছলীয়া পাতিলে। যদিহে আমি ঈশ্বৰৰ কথা বিশ্বাস নকৰোঁ, তেন্তে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয়। গতিকে ঈশ্বৰৰ কথা অগ্ৰাহ্য কৰিলে ভয়ংকৰ পাপ কৰা হয়। ঈশ্বৰে কৈছে, খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা, মই তোমাক পৰিত্ৰাণ দিম, অনন্ত জীৱন দিম, আৰু তুমি মোৰ সন্তান হ'বা। যদি আমি কওঁ নাই, পৰিত্ৰাণ পাবলৈ মই খ্ৰীষ্টক গ্ৰহণ নকৰিলেও হ'ব, তেতিয়া আমি ঈশ্বৰক মিছলীয়া বুলি কোৱা হয়। কাৰণ ঈশ্বৰে কোৱা কথা সঁচা বুলি বিশ্বাস কৰিলে আমি নিশ্চয় খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিম। গতিকে খ্ৰীষ্টক গ্ৰহণ নকৰা মানে
ঈশ্বৰে কোৱা কথা মিছা বুলি কোৱাৰ নিচিনা হয়। কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে তেওঁ তাত বিশ্বাস নকৰিলে। সেই সাক্ষ্য কি বাৰু? 11 নম্বৰ পদ পঢ়িছোঁ। আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। সাক্ষ্যটো কি? ঈশ্বৰে কোৱা কথাটো কি? ঈশ্বৰে দিয়া সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। ঈশ্বৰে মানুহলৈ অনন্ত জীৱন আগবঢ়াইছে, সকলো মানুহলৈ। সেই অনন্ত জীৱন আপোনাৰ বাবে, মোৰ বাবে, সকলোৰে বাবে। সেই অনন্ত জীৱন ক'ত আছে? পুত্ৰত, অৰ্থাৎ যীশুখ্ৰীষ্টত। যীশুখ্ৰীষ্টৰ মাজেৰে ঈশ্বৰে আমালৈ অনন্ত জীৱন আগবঢ়াইছে। সেই অনন্ত জীৱন আমি সকলোৱে লাভ কৰিব পাৰোঁ। কেনেকৈ? 12 নম্বৰ পদ চাওক। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে। যিহেতু অনন্ত জীৱন খ্ৰীষ্টত আছে, গতিকে খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি অনন্ত জীৱন পাওঁ। আমি ক'ৰ মানুহ, কেনেকুৱা মানুহ, সেইটো প্ৰয়োজনীয় কথা নহয়। কিন্তু আমি পুত্ৰক অৰ্থাৎ খ্ৰীষ্টক পালোনে, সেইটোহে আচল কথা। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। ইয়াতকৈ আৰু অধিক স্পষ্টভাৱে আমাক কিবা ক'ব লাগেনে? যদি আমি খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, আমি অনন্ত জীৱন পালোঁ। যদি খ্ৰীষ্টক আমি গ্ৰহণ কৰা নাই, তেন্তে অনন্ত জীৱন পোৱা নাই। সেই জীৱন আপুনি বাৰু পাইছেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অতি পৰিষ্কাৰভাৱে আমাক কোৱা হৈছে যে যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে। ইয়াত এই বুলি কোৱা হোৱা নাই যি মণ্ডলীৰ অন্তৰ্গত তেওঁৰ জীৱন আছে। কোনোবাই নিজকে এজন বেপ্টিষ্ট বুলি বা এজন মেথডিষ্ট বা প্ৰেছবেটেৰিয়ান বুলি বা আন কিবা এটা মণ্ডলীৰ সদস্য বুলি ক'ব পাৰে। কিন্তু আমি কি মণ্ডলীৰ অন্তৰ্গত সেইটো ডাঙৰ কথা নহয়। কোনো এটা মণ্ডলীৰ সদস্য হোৱা মানে পৰিত্ৰাণ পোৱাটো নুবুজায়। পৰিত্ৰাণ পোৱাৰ অৰ্থ কি সেইটো বাইবেলে এনেদৰে জনাইছে যে যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ সেইটোহে প্ৰথম পৰিচয় আৰু সেইটোহে খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথা। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ যি হোৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি এই সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিশ্বাসেৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে যোহনৰ পত্ৰত উল্লেখিত জল বা পানী শব্দটোৱে কি বুজায়? অপশ্যন এ ঈশ্বৰৰ তেজ, অপশ্যন বি ঈশ্বৰৰ বাক্য, অপশ্যন চি ঈশ্বৰৰ ক্ৰোধ, অপশ্যন ডি ঈশ্বৰৰ আত্মা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।